নমস্কাৰ আজি পুনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে এটি নতুন ভিডিঅ' যুগুত কৰিছো। সকলো নিশ্চয় ভালে আছে। সকলোকে স্বাগতম জনাইছো, বিশেষকৈ অভিভাৱকসকলক। অভিভাৱকসকলে নিশ্চয় নিজৰ সন্তানক এইখিনি সময়ত মোবাইল ব্যৱহাৰৰ পৰা আঁতৰত ৰাখিছে। অসমীয়া বিষয়ৰ দুই এটা কথা আলোচনা কৰিবলৈ লৈছো। যদি উপযোগী বুলি ভাবে তেনেহলে আপোনালোকে আপোনালোকৰ সন্তানক অৱগত কৰিব আশা ৰাখিছো। মই প্ৰথমে ক'বলৈ বিচাৰিছো, আমি সাধাৰণতে কথা কওঁতে কিছুমান বাক্য ভুলকৈ কওঁ, কিন্তু ভুলকৈ যে কওঁ সেই কথাটো আমি অনুধাৱন কৰিব নোৱাৰো। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নখনত ভুল বাক্যৰ শুধৰণি এই বিষয়টোৰ ওপৰত প্ৰশ্ন যুগুত কৰা হয়। প্ৰশ্নটো এনেকৈ আহে, তলৰ বাক্যবোৰ শুদ্ধ ৰূপত লিখা। অৰ্থাৎ বাক্যবোৰ ভুলকৈ দিয়া থাকে, শুদ্ধ ৰূপত উত্তৰটো লিখিব লাগে। এতিয়া ভুল বাক্যবোৰ এনেধৰণৰ, তোমাৰ মা ঘৰত আছেনে? তোমাৰ দেউতা এগৰাকী শিক্ষক। এই বাক্য দুটাত সাধাৰণতে আমি ভুল বিচাৰি নাপাওঁ, কিন্তু প্ৰকৃততে বাক্য দুটা ভুল। ইয়াৰ উত্তৰটো হ'ব, তোমাৰ মাৰা ঘৰত আছেনে? তোমাৰ মা ঘৰত আছেনে নহয়, তোমাৰ মাৰা ঘৰত আছেনে? তোমাৰ দেউতা এগৰাকী শিক্ষক ভুল বাক্য, শুদ্ধটো হৈছে তোমাৰ দেউতাৰা এগৰাকী শিক্ষক। ঠিক তেনেকৈ আন এটা বাক্য কৈছো, মই কালিলৈ শ্বিলং যাম। বাক্যটো ভুল, শুদ্ধ বাক্যটো হৈছে মই কাইলৈ শ্বিলঙলৈ যাম। শ্বিলং যাম নহয়, শ্বিলঙলৈ যাম। যোৱাকালি মই গুৱাহাটী গৈছিলোঁ। এই বাক্যটোত দুটা শব্দ ভুল হৈ আছে, যোৱাকালি আৰু গুৱাহাটী। যোৱাকালি অহাকালি বুলি কোনো শব্দ নাই। যোৱাকালি শব্দটো ভুল, অহাকালি শব্দটো ভুল। শুদ্ধটো হৈছে কালি বা কাইলৈ বা কালিলৈ। গতিকে যোৱাকালি নহয়, কালি। কালি মই গুৱাহাটীলৈ গৈছিলোঁ বা কালিলৈ মই গুৱাহাটীলৈ যাম। অহাকালি মই গুৱাহাটীলৈ যাম নহয়, কালিলৈ মই বা কাইলৈ মই গুৱাহাটীলৈ যাম। ঠিক তেনেকৈ আন এটা বাক্য উপস্থাপন কৰিছো, ভুল বাক্য, সি মোক গালি দিছে। গালি কেতিয়াও নিদিয়ে, গালি পাৰে। সি মোক গালি পাৰিছে। শুদ্ধটো হৈছে সি মোক গালি পাৰিছে। ঠিক তেনেকৈ আন এটা বাক্য কৈছো, ৩টা বজাত মোৰ এখন মিটিং আছে। ৩টা বজাত নহয়, ৩ বজাত। ৩ বজাত মোৰ এখন মিটিং আছে। এতিয়া 10টা বাজিছে। ভুল বাক্য। এতিয়া 10 বাজিছে। শুদ্ধ বাক্য। সি মোৰ কাৰণে বাহিৰত ৰখি আছে। কাৰোবালৈ যেতিয়া অপেক্ষা কৰি থকা হয়, তেতিয়া ৰখি থকা নহয়, ৰৈ থকা হয়। সি মোৰ কাৰণে বাহিৰত ৰৈ আছে। অৱশ্যে ৰখি থকা এটা বেলেগ অৰ্থত বুজোৱা হয়। গৰখীয়াজনে গৰু ৰখি আছে, তেতিয়া গৰু ৰখি হ'ব। কিন্তু ৰৈ থকা বা অপেক্ষা কৰি থকা বুজালে ৰখি থকা নহয়, ৰৈ থকা হ'ব। মই তোমালৈ ৰৈ আছো। মই তোমালৈ ৰখি নাথাকো কেতিয়াও। মই তোমালৈ ৰৈহে আছো। মই তোমালৈ ৰৈ আছো। গতিকে এনেকুৱা ধৰণৰ বাক্যবিলাক, তুমি বজাৰ যাবানে? ভুল বাক্য, তুমি বজাৰলৈ যাবানে? শুদ্ধ বাক্য। মোৰ টোপনি আহিছে। টোপনি আহিছে নহয়, মোৰ টোপনি ধৰিছে। গতিকে এনেকুৱা ধৰণৰ বাক্যবিলাক
ভুল বাক্যবোৰ আমি শুদ্ধ কৰিব লাগিব আৰু ভাষাটোৰ কাৰণেও আমি এইখিনি শিকিব লাগিব আৰু যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নখনত এনেধৰণৰ ভুল বাক্যবিলাক শুদ্ধ কৰিবলৈ আহে আমি এই বিষয়ে খৰচি মাৰি জানিব লাগিব মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ অনাগত দিনত অসমীয়া বিষয়ৰ আৰু ভিডিঅ' তোমালোকলৈ আগবঢ়াম ধন্যবাদ